নমস্কাৰ ADRE 4th গ্ৰেডৰ আন এটা ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এই ক্লাছত ৰোমান সংখ্যা ৰোমান নাম্বাৰ এইটো সম্পৰ্কে তোমালোকক বুজাবলৈ লৈছোঁ। 5 ছেপ্টেম্বৰ দিনা 3rd গ্ৰেডৰ পৰীক্ষাত এই ৰোমান সংখ্যাৰ ওপৰত এটা প্ৰশ্ন আহিছিল, গতিকে এবাৰ 4th গ্ৰেডত ইয়াৰ ওপৰত প্ৰশ্ন হোৱাৰ সম্ভাৱনা আছে। গতিকে আজি তোমালোকলৈ আগবাঢ়িছোঁ ৰোমান সংখ্যা লিখোঁতে আমি 7টা চিহ্ন ব্যৱহাৰ কৰোঁ। সেইবোৰ হ'ল আইৰ মান 1, ভিৰ মান 5, এক্সৰ মান 10, এল 50, চি 100, ডি 500 আৰু এমটোৰ মান 1000 হয়। এই 7টা চিহ্নত ৰোমান সংখ্যাবিলাক লিখা হয়। আগবাঢ়িছোঁ এতিয়া MCQ। তিন হাজাৰৰ ৰোমান সংখ্যা হ'ব 3000, 1000 মানে এম লিখা হয়, এম অৰ্থাৎ 1000, 1000, 3000 হয়। এইটো অপশ্যন শুদ্ধ হ'ব। এনচাৰ বি ইজ দ্য কাৰেক্ট। 27ৰ ৰোমান সংখ্যা হ'ব 27ৰ ৰোমান সংখ্যা লিখিলে কি হ'ব? 10, 20 আৰু 7, 5, 6, 7 এইটো হ'ব। এইটো ক'ত আছে? এইটো চি অপশ্যনত আছে। গতিকে চি ইজ দ্য কাৰেক্ট এনচাৰ। 52ৰ ৰোমান সংখ্যা হ'ব 52, এল মানে 50, 51, 52 এইটো হ'ব এনচাৰ। গতিকে এই অপশ্যনটো ক'ত আছে? ডিত আছে। এইটো শুদ্ধ এনচাৰ। জুন মাহৰ দিনৰ সংখ্যা হ'ব জুন মাহৰ 30 দিনীয়া হয়, আৰু 30 দিনটো 30 কেনেকৈ লিখিব? 10, 20, 30 এইটো হ'ব এক্স। এই অপশ্যনটো এ আছে। গতিকে এ ইজ দ্য কাৰেক্ট এনচাৰ। ছয় নম্বৰটো কি আছে? 20 যোগ 8 কিমান হয়? 28 হয়। 28 28ৰ ৰোমান সংখ্যাত লিখিলে কি হয়? 10, 20 আৰু 5, 6, 7, 8 এইটো হ'ব। এইটো ক'ত আছে? অপশ্যনত এইত আছে। এ ইজ দ্য কাৰেক্ট এনচাৰ। আটাইতকৈ সৰু সংখ্যাটো লিখা। আটাইতকৈ সৰু সংখ্যা ইয়াত 4টা অপশ্যনৰ ভিতৰত কোনটো হয় এইটো বিচাৰিছে। ইয়াত এক্স আছে, এক্স আছে ইয়াত মানে 20, ইয়াত আছে এক্স2 10, 20, 22 হয় ইয়াত, আৰু ইয়াত 10, 20, 21 হয় ইয়াত 10, 20 আৰু আই এল মানে 40 হয়। এল মানে 50, আৰু এটা দিলে 40 হ'ব। তেতিয়াহ'লে 40, 50, 60 59 হ'ব। এইকেইটাৰ ভিতৰত কোনটো সৰু সুধিছে। গতিকে এ ইজ দ্য কাৰেক্ট এনচাৰ হ'ব। তাৰপিছতো কি দিছে? হিন্দু আৰবীয় সংখ্যাংক হ'ব এক্স আই ভি। ইয়াত কিমান মান হয়? এক্স মানে 10, এক্স মানে 10, 20, 20 আছে 24টো হ'ব। ইয়াত এ ইজ দ্য কাৰেক্ট এনচাৰ হ'ব। ইয়াত কিতাপৰ পৰা লোৱা হৈছে। ইয়াত এই অপশ্যনটো দিয়া নাছিল, ইয়াত বি অপশ্যনটো দিয়া আছিল। এইটো ভুল আছিল। এই অপশ্যনটোৱে হ'ব। নেক্সট কুৱেশ্যনটো কি আছে? এক্স মানে 20 আৰু এইটো 20 আৰু ভি আই মানে 6, 20 আৰু 6 26 হয়, আৰু 26 লিখিলে কেনে হয়? 26ক কেনেকৈ লিখে? 10, 20 আৰু 6, 5, 6 এইটো। গতিকে এইটো কোন অপশ্যন ৰাইট আছে? এইটো হয়। এই অপশ্যন ইজ দ্য কাৰেক্ট। কুৱেশ্যন নম্বৰ 10। 14 আৰু 12 যোগফলটো ৰোমান সংখ্যা হ'ব। 14 আৰু 12 যোগ কৰিলে কি হয়? 10, 20, 26 হয়, আৰু 26 ৰোমান সংখ্যাত লিখিলে কি হয়? 10, 20 আৰু 6, 5, 6 এইটো শুদ্ধ এনচাৰ হ'ব। গতিকে শুদ্ধ ক'ত আছে? এই অপশ্যনটো কাৰেক্ট হৈ আছে।
তাৰপিছতটো আছে XII প্লাছ XII প্লাছ L, এই তিনিটা যোগ কৰিলে কিমান হয়? VII অৰ্থাৎ 5 6 7 8 8 হয় এইটো, XII মানে 10 11 12 হয়, আৰু L হয় 50। এইকেইটা যোগ কৰিলে কি হয়? 8 8 2 10 5 6 7 70 হয়। গতিকে ইয়াত অপশ্যন কোনটো 70 হৈ আছে? 7, C2, C ইজ দ্য কাৰেক্ট এনচাৰ। তাৰপিছতো আছে XIV প্লাছ LXI, ইয়াৰ মান সুধিছে কিমান? এইটো যদি যোগ কৰা যায়, X মানে ইয়াত কি আছে? 10 10 আছে 14, এটা যোগ কৰি লওঁ। প্ৰথমতে 10 কিমান হয়? 14 হয়। আৰু পিছৰটো কি আছে? L মানে 50 50 60 61 হয়। এইটো যোগ কৰিলে কি 5 4 5 হয় 7 হয় 75। আৰু 76 ৰোমান সংখ্যাত কিমান কৰি কেনেকৈ লিখে? L মানে 50, এইটো মানে 10, এই Xটো মানে 10 50 60 70 হ'ল, 70 আৰু 5 75, এইটো শুদ্ধ এনচাৰ হ'ব। গতিকে ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন আছে 2765 ৰোমান সংখ্যাংকৰ কোনটো? 1000 হ'লে M লিখি, M 1000, M 2000 2000 হ'ল, MM হ'ল। তাৰপাছত আছে 700, 500 হ'লে কি হয়? D হয় 500, C 500 600 700 700 হ'ল। আৰু 65 আছে, 65 হ'লে 50, L মানে 50, এই X মানে 60 আৰু 5, এইটো ক'ত আছে দেখা? MM DCC, ইয়াত C অপশ্যনটো দিয়া আছে, CMM DCC XV। গতিকে Cটো শুদ্ধ এনচাৰ হৈ আছে। ইয়াত ভুল ক্ৰমৰ কিতাপত দিয়া আছে এইটো, Dটো দিয়া আছে। গতিকে Dটো নহ'ব, এইটো হ'ব Cটো। মই কৰি দেখুৱাইছোঁ। ইয়াত Cটো, C অপশ্যনটো ৰাইট হ'ব, অপশ্যন Cটো ৰাইট, এইটো ভুল হৈ আছে। তাৰপিছতটো কি আছে? হিন্দু আৰবীয় সংকেতত CD কিমান হয়? CDটো CDয়ে হয়। CDৰ মান কিমান হ'ব? D মানে 500, 500ৰ পৰা C মানে 100 কমিলে 400 হয়। কিন্তু ইয়াত অপশ্যন 400 নাই, ইয়াত CDৰ মান কি হ'ব? CDয়ে হ'ব। ইয়াত D অপশ্যনটো ৰাইট হৈ আছে। হিন্দু আৰবীয় সংকেতত ইয়াৰ মান কিমান হ'ব? ইয়াত কি আছে? L আছে, Lৰ মান কিমান? 50, X মানে 30, 50 60 70 80, 80 আর 5 85 85 আর 3 88 হয়। ইয়াত 88 এই অপশ্যনটো ৰাইট হৈ আছে। নেক্সট কোনটো তলৰ কোনটো চিহ্ন ৰোমান সংখ্যা লিখাৰ বাবে নহয়? এই ডিটো লিখা হয়। ডিৰ মান কিমান তোমালোকে জানা? ডিৰ মান 500, ভিৰ মান 5, এমৰ মান 1000, এনৰ কোনো মান নাই, এইটো ৰোমান সংখ্যাত নহয়। গতিকে এইটো শুদ্ধ হ'ব, এইটো নহয়, ৰোমান সংখ্যা নহয়। 70 কি আছে? ৰোমান সংখ্যাংকত 10টা মৌলিক চিহ্ন আছে। ৰোমান সংখ্যাত আগতে কৈছোঁ, প্ৰথমে কৈছোঁ 7টা মৌলিক চিহ্ন আছে। এই 7টা অপশ্যন এইটো হ'ব। এই 7টা চিহ্ন তোমালোকে জানি থবা, I, V, X, L, C, D আৰু M। তাৰ নেক্সট কুৱেশ্যন হৈছে তলৰ কোনটো সংখ্যা পুনৰাবৃত্তি নহয়? কোনটো সংখ্যা দুবাৰ লিখা নহয়? এইটো নহয়, V, L, D এইকেইটাক দুবাৰ লিখা নহয় বা পুনৰাবৃত্তি কৰা নহয়। এইটো শুদ্ধ এনচাৰ হ'ব। গতিকে আটাইকেইটা শুদ্ধ হ'ব। অপশ্যন D ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সটটো আছে XIV প্লাছ LXI, ইয়াৰ মান কিমান? ইয়াত যদি আমি যোগ কৰি চাওঁ কিমান হ'ব? প্ৰথমতে যোগ কৰিব লাগিব। X মানে 10, 10 আছে 14, এটা হ'ব 14, আৰু X মানে L মানে 50, 50 60 61, কিমান পোৱা যায়? 5 7 75 পোৱা যায়। আৰু 75ক যদি ৰোমান সংখ্যাত লিখা হ'ব 50 60 70 আৰু 5 75। গতিকে অপশ্যন Cটো ৰাইট হৈ আছে।
এইটো কি আছে চি 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 মাইনাছ চি এক্স এক্স, এইটো কিমান হ'ব? চি 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 মানে 300 মানে চি এক্স এক্স, চি মানে 120, এইটো বিয়োগ কৰিলে কিমান পোৱা যায়? 0, 8, এইটো হ'ল 2 × 1, 180। আৰু 180ক যদি আমি ৰোমান সংখ্যাত লিখাম কেনেকৈ লিখিম? 100 মানে চি আৰু 80 লিখা লাগে, 50, 60, 70, 80, এইটো হ'ব চি এল এক্স এক্স এক্স। এইটো ক'ত শুদ্ধ হৈ আছে? এইটো বি অপশ্যনটো ৰাইট। কুৱেশ্যন নম্বৰ 21 আছে DC XIV, ইয়াৰ মান কিমান? আমি জানো ডি মানে 500, ডিৰ মান কিমান হ'ব ইয়াত? 500। চি এক্স, চি মানে চি হ'ব কিমান? 100, আৰু এক্স 10, 100, 500, 600, 10 হ'ল ইয়াত, আৰু 4, এইবিলাক যোগ কৰিলে কিমান হ'ব? 614 হ'ব। গতিকে এ ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট, ৰোমান সংখ্যাংকৰ দুটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব? আটাইতকৈ ডাঙৰ সংখ্যাটো হয় দুটা অংকৰ 99, তোমালোকে জানা। এই 99 ৰোমান সংখ্যা লিখিলে কি হয়? 99 100তকৈ কম, গতিকে চিৰ পৰা 10 কমালে কি হয়? 90 হ'ল, আৰু ইফালে 9 লিখিব লাগিব। এইটো হ'ব শুদ্ধ এনচাৰ। গতিকে চি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো কি আছে? MCMXL মাইনাছ MCXL, এইটো আমি কৰি চাব লাগিব। এম মানে 1000, চি মানে 100, তাৰপিছততো দেখা এম আছে, চিৰ পিছত এমটো ডাঙৰ, গতিকে সৰুটোৰ পিছত যদি ডাঙৰটো থাকে, গতিকে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ হয়। গতিকে এম মানে 1000, 1000ৰ পৰা 100 কমাই দিলে কিমান হয়? 900 হয়। আৰু XL, এক্স মানে ইয়াত দেখা এইটো আছে XL, গতিকে এলটো ডাঙৰ, এক্সটো সৰু, গতিকে এলৰ মান 50, 50ৰ পৰা 10 বিয়োগ হ'লে 40 হ'ব। গতিকে এইকেইটা যোগ কৰিলে কিমান হয়? 0, 4, 9, 1940 হয়। আৰু ইফালে কি হ'ব? 1000, মানে 1140, 1140, এইটো বিয়োগ কৰিলে কি হয়? 800 পোৱা যায়। গতিকে ইয়াত বি অপশ্যনটো শুদ্ধ হ'ব। আছে 1418 ৰোমান সংখ্যা হ'ব। এক 1418, 1000 কি লিখে? এম, 400 লিখোঁতে চি ডি হয়, ডি হ'ল 500, ইয়াৰ আগত যদি সৰু এটা সংখ্যা চি দিয়ে 400 হ'ব। আৰু 18ক কেনেকৈ লিখিব? 10 আৰু 8, 5, 6, 7, 8, এইটো হ'ব। এইটো ক'ত আছে? এইটো এই অপশ্যনটো শুদ্ধ হৈ আছে। আৰু এটা আছে, এইটো লাষ্ট কুৱেশ্যন, তলৰ কোনটো উক্তি শুদ্ধ? এল এতিয়াও লিখা নহয়, এল শব্দটো 3বাৰ লিখা নহয়। ডি এইটো নহয়, এইটোও নহয়। ভি কেনেকৈ লিখা নহয়, গতিকে বি অপশ্যনটো চি মানে 300, এইটো শুদ্ধ এনচাৰ। শুদ্ধ এনচাৰটো হ'ব এইটো B2, অপশ্যন বি। শ্ৰোতা দৰ্শক মণ্ডলী, মোৰ এই ভিডিঅ'টোৰ দ্বাৰা যদি তোমালোকৰ উপকৃত হয়, তেনেহ'লে ভিডিঅ'টোত এটা লাইক দিব, আৰু এনেধৰণৰ থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেডৰ ভিডিঅ'বিলাক পাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ এই চেনেলটোৰ লগত থাকিব। ধন্যবাদ।